হয় আজি 2 অক্টোবৰ আৰু মহামানৱ মহাত্মা গান্ধীৰ আজি 155তম জন্ম জয়ন্তী গতিকে এই বিশেষ দিনটোত আমি তেখেতক স্মৰণ কৰিছোঁ আৰু যেহেতু আজি স্বচ্ছ মিছনৰো 10 বছৰ সম্পূৰ্ণ হ'ল গতিকে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে যেতিয়া প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল তেতিয়াই তেখেতে এটা বিশেষভাৱে শপত লৈছিল যে ভাৰতবৰ্ষখনক স্বচ্ছ কৰি ৰখা আৰু এখন খুব সুন্দৰ আৰু চাফ চিকুণ এখন ভাৰতবৰ্ষ নিৰ্মাণ কৰাৰ যিটো মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াৰো সপোন আছিল গতিকে সেই সপোনক আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিভাৱে নেতৃত্ব দিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ সহযোগিতাত আজি এই স্বচ্ছ অভিযানে 10 বছৰ সম্পূৰ্ণ কৰিলে আৰু এই বিশেষ দিনটোতে আজি বায়োগেছ প্লান্ট আপোনালোকে ইতিমধ্যে গম পাইছে যে 4টাকৈ আমাৰ অসমেও পাইছে যোৰহাট শিৱসাগৰ কে ধৰি পেলাই আজি আমাৰ গুৱাহাটীটো এটা এই বায়োগেছ প্লান্টৰ আমাৰ এটা প্লান্ট আমিও পাইছোঁ গতিকে এই সুযোগতে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিশেষ দিনটোত আমাৰ ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰো জন্ম জয়ন্তী গতিকে তেখেতকো আমি স্মৰণ কৰিছোঁ ধন্যবাদ तो खान साहू जी राजभूषण जी अन्य सभी महानुभाव देवी और सज्जनों आज पूज्य बापू और लाल बहादुर शास्त्री जी की जन्म जयंती है। मैं मां भारती के सपूतों को श्रद्धापूर्वक नमन करता हूं। जिस भारत का सपना गांधी जी और देश की महान विभूतियों ने देखा था वो सपना আজি আমাৰ স্বচ্ছ ভাৰত মিছনৰ 10 বছৰ সম্পূৰ্ণ হৈছে আজিৰ দিনটোতে আমাৰ সকলোৰে মহামানৱ মহাত্মা গান্ধীদেৱৰ 155তম জন্মদিৱস লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰীয়ে বিগত 10 বছৰত এই স্বচ্ছ ভাৰত মিছন কৰিছিল এই স্বচ্ছ ভাৰতৰ লগত সংগতি ৰাখি আজি সৰ্বভাৰতত আমাৰ অইল ইণ্ডিয়াই আমাৰ গোটেই ভাৰতত এটা আমাৰ বায়োগেছ প্লান্ট এটা আমাৰ উদ্বোধন কৰিছে অসমতো আমাৰ সেই গেছ আমাৰ ইয়াতে হ'ব চন্দ্ৰপুৰত ইতিমধ্যে ডিচি আমাৰ মাটি দিছে তাতে হ'ব ইয়াৰ লগে লগে আজি আমাৰ 2 অক্টোবৰৰ লগত সংগতি ৰাখি আমাৰ গুৱাহাটীৰ সকলো জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত গুৱাহাটীও আজিৰ পৰা আমি এই যি আমাৰ সলিড ওয়েষ্ট মেনেজমেন্ট আছে যি আমাৰ জাবৰ নিষ্কাশন আছে সেই নিষ্কাশন পদ্ধতি আমি আৰম্ভ কৰিম আজি 3 বজাত আমাৰ যত আমাৰ ডাম্পিং গ্ৰাউণ্ড আছে বেলৰ তলত তাতে আমি 2টা প্ৰজেক্ট আমি আজি শুভ উদ্বোধন কৰিম আপোনালোকক তাতে আমি শ্ৰদ্ধাৰে নিমন্ত্ৰণ কৰিছোঁ এটা আছে এফএছটিভি যেটো আমাৰ মল মূত্ৰ আমি যেটো আমি মানৱ জাতিৰ পৰা আমি উলাই দিওঁ সেইটো আমি খুব সুন্দৰভাৱে নিষ্কাশন আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম ইয়াৰ লগে লগে জাবৰ নিষ্কাশন জাবৰৰ পৰা আমি বায়োমিথেনেশ্যন গেছ আৰু আমাৰ সাৰ উৎপাদন কৰাৰ পদ্ধতি আমি ইতিমধ্যে